গুড ইভিনিং ফ্ৰেণ্ড, কেনে আছে আপোনালোকে? আশা কৰিছোঁ সবে ভালে আছে। আজি মই আপোনালোকক এটা ইউনিক জেগাত লৈ আহিছোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন কোনটো জেগাত আহিছোঁ। আজি মই আপোনালোকক এনেকুৱা এটা বস্তু দেখাম, কমেণ্ট কৰি জনাব কোনখিনিত আহিছোঁ। এনেকুৱা লাগিছে যে কোনো হিমালয় পৰ্বতত আহিছোঁ নেকি। এবাৰ আপোনালোকে পৰিৱেশটো চাই লওকচোন। মই আপোনালোকক দেখাই আছোঁ বেক কেমেৰা কৰি পেলাই। চাওকচোন, আপোনালোকে জনাব কেনেকুৱা। এইখিনি চাওক, এই লোকেশ্যনখিনি চাওকচোন। ক'ত আহিছোঁ, হিমালয় পৰ্বতত অহা নিচিনা লাগিছেনে? এয়া চাওক, মই বেলেগ এটা কামত আহিছিলোঁ। ভাবিছোঁ আপোনালোকক আজি লৈ গৈ এনেকুৱা ইউনিক এটা বস্তু দেখাম। এটা মন্দিৰ এনেকুৱা জেগাত আছে, গোটেইফালে পাহাৰ ভৈয়াম হৈ আছে, গছ গছনি গোটেইফালে, গোটেই ফৰেষ্ট জংঘলৰ পাহাৰৰ মাজত স্থাপিত আছে এটা মন্দিৰ। তো এতিয়া মই উঠি গৈ আছোঁ খোজকাঢ়ি। বহুত আপদ আছে। তো আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব ক'ত গৈছোঁ, কোনটো মন্দিৰ হয়। মুঠতে মন্দিৰ এটা এনেকুৱা মন্দিৰ দেখাম যিহেতু যোনটো মন্দিৰ চাই আপোনালোককো চাবলৈ মন কৰিব। আৰু নিশ্চয় আহিব লাগে, সেৱা জনাব। আৰু কমেণ্টত নিশ্চয় জনাব কোনখিনিত আহিছোঁ। এতিয়া মই মন্দিৰ আহি পালোহি। বহুত ওখ আছে, খোজকাঢ়ি অহাৰ কাৰণে অলপ অসুবিধা হৈছে ক'বলৈ কাৰণে। আপোনালোকে জনাব কোনখিনিত আহিছোঁ। এইটো চাওক, মই ইয়ালৈ দেখাইছোঁ। এইটো চাওক দৃশ্য চাইছে, এনেকুৱা পাহাৰৰ ওপৰত আছে আমাৰ এটা মন্দিৰ, হনুমান মন্দিৰ হয়। আপোনালোকে নিশ্চয় চাইছে, আৰু বহুত পুৰণি মন্দিৰ হয়। ইয়াত ডাঙৰ মেলাও লাগে। চাইছে কিমান ধুনীয়া পৰিৱেশ হৈছে, চাইছে। তো আপোনালোকে কমেণ্ট কৰি জনাওক কোনখিনিত আছোঁ। এয়া চাওক মন্দিৰ, চাইছেনে? এয়া মই আপোনালোকক দেখুৱাই আছোঁ মন্দিৰ। ইমান ওপৰত যাব লাগে। আৰু ইয়াত এটা মন্দিৰ নহয়, ক'বলৈ গ'লে দুটা মন্দিৰ আছে। এটা মন্দিৰ আমাৰ মহাবীৰ জয় হনুমান মন্দিৰ হয়, আৰু লগতে আপোনাৰ আছে শিৱ মন্দিৰ, সেইটো আছে পানীত। তো আহক মই আপোনালোকক শিৱ মন্দিৰ দেখুৱাওঁ এতিয়া। এয়া গাইছ, এইটো হয় আমাৰ শিৱ মন্দিৰ। চাইছেনে আপোনালোকে? এইটো শিৱ মন্দিৰ হয়। আৰু এয়া চাওক কেনেকুৱা পানী বৈ গৈছে। এয়া চাওক, সেইটো পৰিৱেশ, এইটো পানী বৈ গৈছে। চাইছে কেনেকুৱা ধৰণৰ পানীৰ মাজত মন্দিৰ আছে, শিৱ ভগৱানৰ মন্দিৰ আছে। গাইছ চাব, এই চাওক কেনেকুৱা পানী বৈ গৈছে। আৰু এয়া আমাৰ শিৱ ভগৱানৰ মন্দিৰ। যে শিৱ শংকৰ কিবা ভগৱানটো এটা ক্ষমা কৰিবা। আৰু তো ফ্ৰেণ্ডছ চালে, আৰু এই হনুমান মন্দিৰ বহুত ওপৰত উঠিব লাগিব আপোনালোকে আহিলে। চাইছে নহয়, ইফালে চাওক ধুনীয়াকৈ পানী কেনেকুৱা পাহাৰৰ পৰা আহি ইফালে পানী এৰি দিয়া যোগান ধৰা আছে। এয়া চাওক, মই আপোনালোকক পোনপটীয়াকৈ দেখাইছোঁ। এইয়া মন্দিৰ চাওক, এইটো মন্দিৰ চাওক। চাইছে? আপোনালোকে সোনকালে কমেণ্ট কৰক কেনেকুৱা ধৰণৰ মন্দিৰ। আপোনালোকে জেগাডোখৰৰ নাম কওক, মই কমেণ্টত জেগাডোখৰৰ নাম আপোনালোকক জনাম। চাইছে নহয়? আৰু এবাৰ মই লোকেশ্যনটো আৰু এবাৰ আপোনালোকক দেখাই দিছোঁ। এনেকুৱা গোটেই পাহাৰ মাজত আছে আমাৰ হনুমান মন্দিৰ এটা। তো আপোনালোকে নিশ্চয় আহিব, চাব, খুব ভাল লাগে। আৰু
এই মন্দিৰৰ বিষয়ে ৰাস্তা পদূলি খুবেই বেয়া। ইয়াত স্থানীয় ৰাইজে অভিযোগ কৰিছে যে বহুত আমাৰ পলিটিকেল মেম্বাৰ আহে, এইটো কৰি দিম সেইটো কৰিম, ৰাস্তা পদূলি বোলে বনাই দিব। তো তেওঁলোকক মই অনুৰোধ কৰিছোঁ, যিহেতু আমাৰ ডাঙৰ এটা হনুমান মন্দিৰ আছে, ইয়াৰ ৰাস্তা পদূলিখিনি অলপ চোৱা চিতা কৰি দিব, বনাই দিব। যিহেতু আপোনালোকে ইলেকশ্যনৰ সময়ত আহি পেলাই কৈ যায়, তাৰপিছত আৰু পাহৰে। তো মই অসমৰ মুখ্যমন্ত্ৰীকো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো কৈছোঁ, মামা অলপ চাব, ইমান ওপৰত এটা মন্দিৰ আছে কিন্তু পৰিৱেশটো বহুতেই বেয়া, ৰাস্তা পদূলিৰ কাৰণে মানুহ আহিব নিবিচাৰে। তো আপোনালৈ এটা অনুৰোধ থাকিল, ইয়াৰ ৰাস্তা পদূলিখিনি বনাই দিব, আমাক আৰু একো নালাগে। বহুত ভাল লোকেশ্যনত আছে, কিমান ডাউনত নামিব লাগে চাওক, সেয়া চাওক, ইমান ধুনীয়া পৰিৱেশত এটা মন্দিৰ আছে। অসমৰ প্ৰায় মানুহ চাগো গমো নাপায়, এটা টুৰিষ্ট প্লেচে হয়। যিহেতু সৰু মৰু পানী ৱাটাৰফল বুলি ক'ব নোৱাৰি, সৰু মৰু পানী যোগানৰ ওচৰতে আছে আমাৰ শিৱ মন্দিৰ। তো আপোনালোকে নিশ্চয় আহি ভিজিট কৰিব আৰু কমেণ্ট কৰি জনাব মই কোনটো জেগাত আহিছোঁ। মই কমেণ্টতে আপোনালোকে জেগাডোখৰৰ নাম মই উল্লেখ কৰিম। তো চাওক কেনেকুৱা লাগিছে জনাব, পৰিৱেশটো আৰু এবাৰ দেখাইছোঁ। থেংক ইউ ছ' মাছ, ভালে থাকিব আৰু লাইক কমেণ্ট কৰি জনাব ক'ত আহিছোঁ। চ' থেংক ইউ ভেৰি মাছ, নমস্কাৰ।